নমস্কাৰ ষ্টাডি এইচপিপিৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু ধুনীয়াকৈ পঢ়া শুনা কৰি আছে। পৰীক্ষাসমূহ যিহেতু আহি আছে বিভিন্ন ধৰণৰ, গতিকে আপোনালোকে পঢ়া নেৰিব, কণ্টিনিউ কৰি থাকক যাতে পৰীক্ষাসমূহ আহিলে আপোনালোকৰ অসুবিধা নহয়। আমি আপোনালোকলৈ আহোম বুৰঞ্জীৰ বিষয়ে পঢ়াইছিলোঁ। আহোমৰ যি 600 বছৰীয়া শাসন, যি ইতিহাস, সেয়া আপোনালোকক পঢ়াইছিলোঁ আৰু তেতিয়াই আপোনালোকক পঢ়াই গৈছিলোঁ মোৱামৰীয়া বিদ্ৰোহৰ কথা। এই মোৱামৰীয়া বিদ্ৰোহ 3টা পৰ্যায়ত হৈছিল। এই মোৱামৰীয়া বিদ্ৰোহে আহোমৰ যি 600 বছৰীয়া শাসন, সেই শাসন কালত জোকাৰণি তুলিবলৈ সক্ষম হৈছিল। এই মোৱামৰীয়া বিদ্ৰোহ কোনে কৰিছিল? আমি জানো যিসকল মোৱামৰীয়া সত্ৰ বা মায়ামৰা সত্ৰ, সেই সত্ৰৰ শিষ্যসকলে বা সেই মায়ামৰা সত্ৰৰ সমাজে বা মোৱামৰীয়া সত্ৰৰ সমাজে কৰিছিল। আৰু এই মায়ামৰা সত্ৰ বা মোৱামৰীয়া সত্ৰ প্ৰতিষ্ঠা কোনে কৰিছিল বা সেই মায়ামৰা সত্ৰনো কি, আজি আমি আপোনালোকক সেই সম্পৰ্কে বিতংভাৱে জনাবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল লাগে তেতিয়াহ'লে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'সমূহৰ লিংক আপোনালোকৰ প্ৰিয় বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। তেতিয়াহ'লে বলক পলম নকৰি আমি বিষয়বস্তুৰ মাজলৈ সোমাই যাওঁ। আমি যেতিয়া সত্ৰৰ কথা আপোনালোকক পঢ়াইছিলোঁ বা সত্ৰৰ কথাবোৰ আপোনালোকলৈ আলোচনা আগবঢ়াইছিলোঁ, তেতিয়া আমি কৈছিলোঁ যে শংকৰদেৱৰ মৃত্যুৰ পিছত তেওঁ অনুগামীসকলৰ মাজত কি হৈছিল? মতভেদৰ সৃষ্টি হৈছিল, যাৰ ফলত সত্ৰসমূহ 4টা ভাগত বিভক্ত হৈছিল। সেয়া কি? ব্ৰহ্ম, পুৰুষ, নিকা আৰু কাল সংহতি। আৰু এই কাল সংহতি প্ৰতিষ্ঠা কৰিছিল গোপাল আতাই। গোপাল আতাৰ মৃত্যুৰ পিছত এই কাল সংহতিৰ নেতৃত্ব দিছিল অনিৰুদ্ধদেৱে। এই কাল সংহতিৰ অন্তৰ্গত এখন সমাজ হ'ল মায়ামৰা সমাজ। এই জনসমষ্টিৰ অন্তৰ্গত আছিল কৈৱৰ্তসকল, আহোম, চুতীয়া, বৰাহী, কছাৰী, মৰাণ আৰু মটকসকল। মহাপুৰুষীয়া শংকৰদেৱৰ সম্বন্ধীয় অনিৰুদ্ধদেৱে 16 শতিকাৰ শেষৰ ফালে প্ৰতিষ্ঠা কৰিছিল মায়ামৰা বা মোৱামৰীয়া সত্ৰ। আমি ইতিমধ্যে কৈছোঁ যে মোৱামৰীয়া সত্ৰৰ প্ৰতিষ্ঠাতা বা গুৰু কোন আছিল? অনিৰুদ্ধদেৱ। এইটো খুব ইম্পৰ্টেণ্ট হয়, আপোনালোকে মনত ৰাখি থ'ব। মায়ামৰা সত্ৰ বা মোৱামৰীয়া সত্ৰৰ প্ৰতিষ্ঠাতা কোন আছিল? আৰু এই মায়ামৰা বা এই মোৱামৰীয়াসকলে কি কৰিছিল? মোৱামৰীয়া বিদ্ৰোহটোৰ গুৰি ধৰিছিল বা তেওঁলোকে এই মোৱামৰীয়া বিদ্ৰোহৰ সূচনা কৰিছিল, হয়নে? আৰু আমি ইতিমধ্যে গম পালোঁ যে এই মোৱামৰীয়া সত্ৰৰ প্ৰতিষ্ঠাতা কোন। ঠিক আছে, আমি ইতিমধ্যে গম পাইছোঁ যে এই মোৱামৰীয়া জনসমষ্টিৰ অন্তৰ্গত কোন আছিল? কৈৱৰ্ত, আহোম, চুতীয়া, বৰাহী, কছাৰী, মৰাণ, মটক। কিন্তু এই মায়ামৰাসকলক মটক বোলা হয়, কাৰণ মটক যিটো জনসমষ্টি বা জনগোষ্ঠী, সেইটোৱে আছিল মূল এই মোৱামৰীয়াসকল। কাৰণ তেওঁলোক একমতৰ মানুহ আছিল, সেইকাৰণে মটক, আৰু মোৱামৰীয়াসকলকো সেই মটক বুলিয়ে আখ্যা দিয়া হৈছিল। এওঁলোকে ৰজাতকৈও নিজৰ গুৰুকহে বেছি সন্মান কৰিছিল। আৰু ইয়াৰ ফলতে কি হৈছিল? ৰজা স্বভাৱগীতে অক্ষুণ্ণ হৈ পৰিছিল, আৰু যি কাৰণে মোৱামৰীয়া বিদ্ৰোহৰ বীজ ৰোপণ হৈছিল। আমি এই মোৱামৰীয়া বিদ্ৰোহৰ কাৰণসমূহ বা ফলাফলসমূহ ইয়াৰ পিছৰটো ভিডিঅ'ত আপোনালোকলৈ বিশ্লেষণ আগবঢ়াম। ইতিমধ্যে গম পালোঁ মোৱামৰীয়া সত্ৰৰ প্ৰতিষ্ঠাতা কোন। এই যে যি মোৱামৰীয়া সত্ৰ, সেই সত্ৰ সৃষ্টিৰ আঁৰত কিছুমান কাৰণ জড়িত আছে, কিছুমান আখ্যান জড়িত আছে। মোৱামৰীয়া নামটো কিদৰে হ'ল বা মোৱামৰীয়া সত্ৰখন কেনেদৰে সৃষ্টি হ'ল? প্ৰথম, মোৱামৰীয়া বা মায়ামৰা শব্দটো উৎপত্তি হৈছিল মাজুলীৰ এখন বিলৰ পৰা। মোৱামাৰী বিলৰ পাৰতে অনিৰুদ্ধদেৱে এই সত্ৰ পাতিছিল, আৰু এই সত্ৰকে মোৱামৰীয়া সত্ৰ বোলা হৈছিল। কোন বিলৰ কাষত? মোৱামাৰী বিলৰ কাষত, মাজুলীত। আৰু এই বিলত মোৱা মাছ উভৈনদী আছিল, যাৰ বাবে বিলখনৰ নাম আছিল মোৱামৰীয়া বিল। আৰু মোৱামৰীয়া বিলৰ কাষতে এই সত্ৰ প্ৰতিষ্ঠা কৰাৰ কাৰণে এইখনৰ বিলৰ নাম ৰখা হৈছিল এই সত্ৰখনৰ নাম ৰখা হৈছিল মোৱামৰীয়া সত্ৰ। মনত ৰাখিব। আৰু দ্বিতীয়টো হৈছে শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ, যি আছিল এই সত্ৰৰ প্ৰতিষ্ঠাতা। তেওঁ আছিল এজন সাত্বিক সিদ্ধ পুৰুষ, আৰু পৃথিৱীৰ কোনো মায়ামোহে তেওঁক আকৃষ্ট কৰিবলৈ সক্ষম হোৱা নাছিল। এই শিক্ষাকে তেওঁৰ শিষ্যসকলকো দিছিল। মায়াৰ পৰা মুক্ত হোৱাৰ বাবে তেওঁ প্ৰতিষ্ঠা কৰা সত্ৰক মায়ামৰা আৰু তেওঁৰ শিষ্যসকলক মোৱামৰীয়া বুলি অভিহিত কৰিছিল। আৰু এই শিষ্যসকলে সেয়ে তেওঁ মায়াৰ বান্ধোনৰ পৰা মুক্ত আছিল কাৰণে তেওঁলোকে মায়ামৰা বুলিহে নিজকে পৰিচয় দি ভাল পাইছিল। অন্য এক কিংবদন্তি অনুসৰি আহোম ৰজা চুকামফা বা খুৰা ৰজাই এবাৰ অনিৰুদ্ধদেৱক ৰাজসভালৈ নিমন্ত্ৰণ কৰি এটা কলহৰ ভিতৰত এখন গামোচা ৰাখি তাৰ ভিতৰত কি আছিল বুলি প্ৰশ্ন কৰিছিল, আৰু অনিৰুদ্ধদেৱে কলা সৰ্প আছে বুলি উত্তৰ দিছিল। এই কথা শুনি সকলোৱে হাঁহিছিল,
আৰু তেতিয়া অনিৰুদ্ধদেৱে লাজ পাই কলহৰ মুখখন খুলি চাবলৈ সকলোকে কয় আৰু মুখ খোলাত সঁচাকৈ আচৰিত কিচকিচে ক'লা এডাল ফেটি সাপ ফেনা মেলি বাহিৰলৈ ওলাই আহিছিল। ৰজা আৰু যিসকল তাতে সভাসদ আছিল তেওঁলোকে ভয় খাইছিল আৰু সেইবাবে অনিৰুদ্ধদেৱে কলহত হাত দি কলা সৰ্পডাল নোহোৱা কৰিছিল। এই ঘটনাৰ পিছৰে পৰা তেওঁক মায়া মাৰিব পৰা মায়া মৰা গুৰু হিচাপে স্বীকৃতি দিয়া হয় আৰু তেওঁৰ শিষ্যসকলক মায়া মৰা বুলি অভিহিত কৰা হয়। আমি এই তিনিটা কাহিনী বা কিংবদন্তি বা জনশ্ৰুতি আপোনালোকক ক'লোঁ কিদৰে মোৱামৰীয়া সত্ৰ বা মায়ামৰা সত্ৰৰ সৃষ্টি হৈছিল বা নামাকৰণ কৰা হৈছিল। আমি এইটো গম পাওঁ যে মায়ামৰা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল? অনিৰুদ্ধদেৱে। এতিয়া আমি আপোনালোকলৈ অনিৰুদ্ধদেৱৰ চমু জীৱনী আগবঢ়াম। শ্ৰীমন্ত শংকৰদেৱ, শ্ৰী শ্ৰী মাধৱদেৱ আৰু শ্ৰী শ্ৰী গোপালদেৱৰ পৰৱৰ্তী কালৰ এগৰাকী ধৰ্ম প্ৰচাৰক হৈছে অনিৰুদ্ধদেৱ। কবি আৰু মায়ামৰা সত্ৰৰ তেওঁ কি আছিল? প্ৰৱৰ্তক আছিল। জন্ম হৈছিল উত্তৰ লখিমপুৰৰ নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ডকুৱা গাঁৱৰ বিষ্ণু বালিকুছিত 1553 খ্ৰীষ্টাব্দত বহাগ মাহৰ শুক্লা দশমী তিথিত। চৰিত পুথি আৰু তেওঁৰ দ্বাৰা ৰচিত চতুৰ্থ স্কন্ধ ভাগৱতৰ পৰা উল্লেখিত ভাগৱত পদত উল্লেখিত আত্মপৰিচয় অনুসৰি তেওঁৰ উপৰিপুৰুষসকল যদুবংশজাত শশবিন্দু নৃপুৰ পুত্ৰ ভগদত্ত আৰু ভগদত্তৰ পুত্ৰ ৰামবৰ আৰু হৰিবৰ। হৰিবৰ নেপাল দেশৰ শাসনকৰ্তা আছিল। তেওঁৰ পিতৃৰ নাম আছিল গুণ্ডাগিৰি ভূঞা আৰু মাতৃ আজলি। আজলি শ্ৰীমন্ত শংকৰদেৱৰ খুৰাকৰ জীয়েক আছিল। সেয়ে আমি ইতিমধ্যে উল্লেখ কৰিছোঁ এই অনিৰুদ্ধদেৱ আছিল শ্ৰীমন্ত শংকৰদেৱৰ সম্বন্ধীয়। 5জন ককাই ভাইৰ মাজত মধ্যম অনিৰুদ্ধদেৱৰ পিতৃদত্ত নাম আছিল হৰকণ্ঠ গিৰি। তেৰাৰ পঞ্চভাতৃসকলৰ জ্যেষ্ঠ দবানকা বা মোহন মুৰাৰীয়ে পুৰুষোত্তম ঠাকুৰৰ ওচৰত শৰণ লয় আৰু পৰৱৰ্তী সময়ত বেঙেনাআটি সত্ৰ পাতি দ্বিতীয়জনা ভাতৃ নেপাল দেশৰ শাসনকৰ্তা হয় আৰু তৃতীয় আৰু চতুৰ্থজনাই গৃহতেই মনোনিৱেশ কৰে। কালজাৰ সত্ৰলৈ গৈ হৰকণ্ঠই মহাপুৰুষ গোপালদেৱৰ শিষ্যত্ব গ্ৰহণ কৰে আৰু গোপালদেৱ আটাই তেখেতক অনিৰুদ্ধ নাম দিয়ে। মহাপুৰুষ শ্ৰী শ্ৰী গোপালদেৱে পৰৱৰ্তী কালত তেৰাক উজনিত ধৰ্ম প্ৰচাৰৰ হেতু ধৰ্মাচাৰ্য পদত অধিষ্ঠিত কৰে। গুৰুৰ আজ্ঞানুসাৰে 1601 চনত তেৰাই ধৰ্ম প্ৰচাৰৰ কামত ব্ৰতী হয়। প্ৰথম তেওঁ নিজৰ গাঁৱলৈ উভতি গৈ শ্ৰী শ্ৰী বিষ্ণু বালিকুঞ্চী সত্ৰ প্ৰতিষ্ঠা কৰে। পৰৱৰ্তী কালত 1606 চনত মৰ্নৈদাতিত নাহৰাতিত সত্ৰ প্ৰতিষ্ঠা কৰে আৰু প্ৰয়াণৰ সময়ত পৰ্যন্ত তেৰাই উক্ত সত্ৰতে জীৱনকাল অতিবাহিত কৰে। মুঠ 25 বছৰকাল ধৰ্ম প্ৰচাৰ কৰাৰ পিছত 1623 খ্ৰীষ্টাব্দত অনিৰুদ্ধদেৱৰ মহাপ্ৰয়াণ হয়। তেওঁ পাৰ্থিৱ দেহৰ সৎকাৰ এই সত্ৰতে কৰা হয় বাবে নাহৰাতি সত্ৰ কালসংহতিৰ সেয়ক সমস্তৰ বাবে পুণ্যস্থান। অনিৰুদ্ধদেৱে মায়াময়া সত্ৰ সম্প্ৰদায় প্ৰৱৰ্তন কৰিছিল। ভাগৱতৰ 5ম স্কন্ধ আৰু 4ৰ্থ স্কন্ধৰ পুৰঞ্জন উপাখ্যান অংশৰ পদ ভাঙনি কৰিছিল। লগতে 4টি ভতিমা আৰু 182টা গীত ৰচনা কৰিছিল। তেখেতৰ প্ৰণীত 9 ঘোষা বা ভক্তিমংগল ঘোষাত 805টি ঘোষা সংকলিত কৰা আছে। ইয়াৰ উপৰি এখন তত্ত্বমূলক গ্ৰন্থ প্ৰণয়ন কৰিছিল বুলি কথিত আছে। আমি ইতিমধ্যে গম পালোঁ এই যি মায়ামৰা সত্ৰৰ প্ৰতিষ্ঠাতা অনিৰুদ্ধদেৱ তেওঁ এজন কবি সাহিত্যিকো আছিল। তেওঁ কি কি সৃষ্টি কৰিছিল সেই সম্পৰ্কেও আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। তেখেতৰ পিতৃ পৰিচয়, মাতৃ পৰিচয় আৰু তেওঁ বংশৰ পৰিচয়ো আপোনালোকক আমি জনাবলৈ চেষ্টা কৰিলোঁ। এই খুব ইম্পৰ্টেণ্ট হয় কথাখিনি, আপোনালোকে মনত ৰাখি থ'ব। কিয়নো আমি যদি আহোম হিষ্ট্ৰীৰ কথা পঢ়োঁ বা অসম বুৰঞ্জীৰ কথা পঢ়োঁ তেতিয়া এটা খুব গুৰুত্বপূৰ্ণ অধ্যায় হৈছে মোৱামৰীয়া বিদ্ৰোহ। আৰু এই মোৱামৰীয়া বিদ্ৰোহ কোনে কৰিছিল, কোনখন সমাজে কৰিছিল সেইটো গুৰুত্বপূৰ্ণ। আৰু সেই সমাজৰ প্ৰৱৰ্তক বা প্ৰতিষ্ঠাতা কোন সেইটো জনাও আমাৰ অতিকে দৰকাৰ। সেই ভাবি আমি আপোনালোকলৈ এই কথাখিনি আগবঢ়ালোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল লাগে পুনৰবাৰ কওঁ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে, আৰু লাইক কৰি দিব আৰু প্ৰিয় বন্ধু বান্ধৱীলৈ আমাৰ ভিডিঅ'সমূহৰ লিংক শ্বেয়াৰ কৰি দিব।